কি কাম কৰা? চিনেমা। I am film director. এইখনৰ পিছত সেইখন চিনেমা। বিষ্ণু তাত খালি থাক, মই ভিতৰতে আছো। খুব ভাল কৰিছা, খুব ভাল কৰিছা। এইখন জগতত যে তুমি আগবাঢ়ি গৈছা সেইটো আমাৰ কাৰণে গৌৰৱ দিয়াচোন, নহয়নে? বাৰু 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 তোমাৰ ল'ৰা ছোৱালী? নীল লাড্ডু মানে কামৰ ব্যস্ততাৰ কাৰণে বিয়া পতাৰ সময়ে নাপালো আৰু বিয়া নপতাকৈ ল'ৰা ছোৱালীৰ মানে ৰিক্সা পানী খুজিলো। বুজিলো বুজিলো, কিন্তু আচৰিত তুমি তোমাৰ বহুত ডাঙৰ হবা। হয় খুৰা, দুয়ো বন্ধু হলা কেনেকৈ? আপুনি ঠিকেই সুধিছে। বিশাল মোৰ বিদ্যালয়ৰ শেষৰ বন্ধু। তাৰমানে আপোনাক ভালকৈ বুজাই দিছো খুৰা, বহুত দীঘলীয়া ভালকৈ মনোযোগ দি শুনিব দেই। আটাইবোৰ বন্ধুৱে বিদ্যালয়ত মোক এৰি থৈ গুচি যায়, কিন্তু হেডমাষ্টাৰজনে মোক ৰাখি থৈ দিয়ে। এবাৰ যদি অংকত, এবাৰ ইংৰাজী, এবাৰ যদি বিজ্ঞানত, এবাৰ সমাজ বিজ্ঞানত, এনেকৈ মোক ফেল কৰাই থাকে আৰু মই খুৰা ফেল মাৰিয়ে থাকো। কিন্তু দুখৰ কথা কি জানে খুৰা, মোৰ লগত একেলগে পঢ়া দুজন বন্ধু টেট পাছ কৰি মোৰ পঢ়া বিদ্যালয়ত টেট মাষ্টাৰ হ'ল। সেই বন্ধু চাই দুজনৰ মোক পঢ়ুৱালে, কিন্তু মই উলিয়াই আনিবই নোৱাৰিলো। কিন্তু চেষ্টাই শিকাইছিলো পাই গলো নহয় ক্লাছ 10ত বিশালত লগ। তাৰপিছত ভাগ্য ভাল খুৰা, ফাইনেলত পঢ়ি গলো নহয় দুয়ো একেখন টেক্সতে। সি তাৰ লগতে মোক ক্লাছ উলিয়াই আনিলে। সেয়েহে বিশাল মোৰ একাডেমিক চাইডৰ শেষৰ বন্ধু। জীৱনে মৰণে সলনি সপনে ইয়াক কৈছিলো খুৰা। বুজিলো বুজিলো, তাৰমানে অৱশেষত তুমি মেট্ৰিক পাছ কৰিলা। কলেজ পঢ়িবলৈও মন আছিলে, কিন্তু পাপাই পঢ়িব নিদিলে। পাপাই কৈছিলে বাপা বিষ্ণু, মেট্ৰিক পাছ কৰোঁতে তোৰ 20 বছৰ গ'ল, কলেজ পাছ কৰোঁতে কিমান বছৰ যায়। হ'ব দে, ইয়াতে পঢ়া ফুল ষ্টপ মাৰ। খুৰা দেউতাৰ কথা পেলাব নোৱাৰি কলেজ পঢ়া এৰি দিলো। বুজিলো বুজিলো। খুৰা এইখিনি কথাকেই মোৰ এটা স্বৰচিত গানৰ মাজেৰে আপোনাক বুজাই দিম নেকি? মিঠাই টোপোলা এটা লৈ আজি আনন্দৰ দিন হয় নাই? হেল্ল', আপুনি মিষ্টাৰ বিশাল বৰা? হয় কওকচোন, মই আপোনাক কিদৰে সহায় কৰিব পাৰো? মই আপোনাক ফোন কৰিছিলো, আপুনি ফোনটো ৰিচিভো নকৰিলে, কল বেকো নকৰিলে। চৰি দেই। আপুনি মোৰ বেগটো কিয় নিছে? মই আপোনাৰ বেগ আনিছো। আপুনি নিছে? কি কথা কয়, আপোনাৰ বেগ আনিবলৈ মই কিবা পকেট মাৰি? হেৰি মিষ্টাৰ, সেইটো মানি বেগ নহয়, ডাঙৰ কাপোৰৰ বেগ। মোৰ বেগটো হেৰাইছে। আপোনাৰ বেগ হেৰাইছে, মই কি কৰিব লাগে? চাওক,